আমি বহুদিনৰ আগৰ পৰা এই বজাৰখন ইয়াতে অনুষ্ঠিত কৰাৰ কথা ভাবি আছিলোঁ। আমাৰ বিশেষকৈ আমাৰ জ্যেষ্ঠ শিক্ষক শৈক্ষিক তত্ত্বাৱধায়ক আমাৰ আগৰৱালা ছাৰ আছে, তেখেতে গোটেইখিনি কথা বিৱৰি ক'ব। আমি ল'ৰা ছোৱালীক অন্তত কেনেকৈ স্বাৱলম্বী হ'ব পাৰে ভৱিষ্যতে, আৰু এই বজাৰৰ পৰা তেওঁলোকৰ মানুহৰ লগত আদান প্ৰদান আৰু টকা পইচাৰ হিচাপ নিকাচ এই গোটেইখিনি ইয়াৰ পৰাই তেওঁলোকে শিকা আৰম্ভ কৰিব বুলি আশা কৰি আমি এইখন বজাৰ অনুষ্ঠিত কৰিছোঁ। সকলোৰে জ্ঞাত যে আজিৰ যুগৰ শিক্ষা পদ্ধতি কিছু সুকীয়া, কেৱল পাঠ্যক্ৰমৰ মাজতে আমাৰ জ্ঞান সীমাবদ্ধ হৈ নাথাকে। ছাত্ৰ ছাত্ৰীয়ে নিজৰ শিক্ষা গ্ৰহণৰ লগতে জীৱন আৰু জীৱিকাৰ কথাও প্ৰাথমিক স্তৰৰ পৰাই শিকাৰ এতিয়া শিক্ষা পদ্ধতিৰ লগত জড়িত হৈ পৰিছে। গতিকে আমি লাইমিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা পৰীক্ষামূলকভাৱে এটা পদক্ষেপ ল'লোঁ যে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়খনিত আমি যিটো শনিবৰীয়া দিনাখন আপোন বজাৰ নামেৰে নামাকৰণ কৰি এটা বজাৰ অনুষ্ঠিত কৰাৰ আমি পদক্ষেপ গ্ৰহণ কৰিলোঁ। আমি ভাবিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক এই সম্পৰ্কত জাষ্ট এটা সম্যক জ্ঞান এটা দিয়া, কিন্তু আজি দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে উঠি পৰি বজাৰখনত নিজৰ বাৰীত উৎপাদিত সামগ্ৰী লৈ আনিছে, আৰু ইয়াৰ পৰা দেখা গৈছে যে লাইমিকুৰি অঞ্চলৰ মানুহে নিজৰ বাৰীৰ খেতি কেনেকৈ ভালকৈ কৰে এই কথাটো আজি উপলব্ধি হৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাৰীৰ উৎপাদিত সামগ্ৰী ইয়াত বিক্ৰী কৰিছে। বিশেষকৈ শাক পাচলি, বাৰীত ৰোৱা শাক পাচলি, লাও, কেৰেলা, বেঙেনা, জিকা, জলকীয়া, আদা, হালধি, নিজৰ পোহনীয়া জন্তু গৰুৰ পৰা উৎপাদন কৰা গাখীৰ, দৈ, আৰু ছাত্ৰ ছাত্ৰীসকলে ঘৰত বনোৱা থলুৱা পিঠা আৰু ৰঙা চাহ, এই গোটেইবিলাক বজাৰত বিক্ৰী কৰি পেলাই তেওঁলোকে বজাৰৰ যিটো সম্পৰ্কে তেওঁলোকক যিটো এটা প্ৰাথমিক এটা ধাৰণাৰ প্ৰয়োজন, সেইটো অন্তত তেওঁলোকে আয়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু আমি ভাবিছোঁ এনে বজাৰে এই বজাৰৰ ক্ৰিয়াকলাপে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ এটা অংগ। তেওঁলোকে ইয়াৰ পৰা কেনেকৈ আয় ব্যয় অৰ্জন কৰা হয়, আয় কেনেকৈ অৰ্জন কৰা হয়, ব্যয় কেনেকৈ কৰিব লাগে, টকা পইচা কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সেই সম্পৰ্কে এটা ধাৰণা দিব পাৰিছোঁ, বজাৰ সম্পৰ্কে ধাৰণা দিব পাৰিছোঁ। আৰু আমি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলক আমাৰ শিক্ষা দুই ধৰণৰ আছে, এটা বিদ্যায়তনিক শিক্ষা, এটা অবিদ্যায়তনিক শিক্ষা। কাৰিকুলাৰ স্কলাষ্টিকৰ লগত ইয়াক সম্পৰ্ক ৰাখি বজাৰটো অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ পৰা যিটো লাভৱান হ'ব ছাত্ৰ ছাত্ৰীসকলে, তাৰ পৰা আমি ছাৰ বাইদেউ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে মিলি তেওঁলোকৰ হিচাপ নিকাচ কৰা হ'ব। মূলধনৰ ওপৰঞ্চি যিটো লাভ অৰ্জন কৰা হ'ব, তেওঁলোকে বিদ্যালয়ৰ যাৱতীয় লাগতিয়াল সামগ্ৰী ক্ৰয় কৰিব, আৰু সেইটো ক্ৰয় কৰিলে তেওঁলোকে নিশ্চয় আৰ্থিকভাৱে কিছু সুবিধা এটা লাভ কৰিব। সেই উদ্দেশ্য আগত ৰাখি বজাৰ কৰিছোঁ। আৰু আমি আহ্বান জনাইছোঁ ইয়াৰ স্থানীয় অভিভাৱক, সচেতন ৰাইজ আৰু ইয়াৰ শিক্ষিত সকলো ব্যক্তিয়ে এই বজাৰ সম্পৰ্কত মতামত ব্যক্ত কৰিব লাগে। আৰু সকলোৰ পৰা যদি আমি সঁহাৰি পাওঁ, ভাল মতামত পৰামৰ্শ পাওঁ, এই বজাৰখন আমি মাহেকে বা সুবিধা অনুযায়ী মাজে মাজে অনুষ্ঠিত কৰাৰ আমি পৰিকল্পনা কৰিছোঁ। সকলক আমি এতিয়াও এই বজাৰখন অনুষ্ঠিত কৰাৰ আগতে গোটেই অভিভাৱকক আমি চিঠি পত্ৰৰ যোগেদি অৱগত কৰিছিলোঁ, আৰু এতিয়াও তেখেতসকলক অনুৰোধ জনাইছোঁ আপোনালোকে ল'ৰা ছোৱালীক বজাৰ সম্পৰ্কে এটা ধাৰণা দিয়ক। অন্ততঃ বন্ধ দিনাখন ছাত্ৰ ছাত্ৰীয়ে এই আমাৰ বিদ্যালয়খনত সকলো ছাত্ৰ ছাত্ৰীয়ে বজাৰ দিলে ইয়াত জড়িত হৈ থাকিব, আৰু এইবাৰে বজাৰৰ কিছু ধাৰণা পোৱা গৈছে। গতিকে আপোনাৰ ল'ৰা ছোৱালীয়ে বজাৰ কেনেকৈ অনুষ্ঠিত হয় আৰু বজাৰত কেনেকৈ কিনা বেচা কৰা হয়, লাভ লোকচান কি বস্তু, সেই সম্পৰ্কে ইয়াৰ ল'ৰা ছোৱালী যথেষ্ট জ্ঞান লাভ কৰিব। গতিকে সকলো ছাত্ৰ ছাত্ৰীক যাতে এই বজাৰত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিবলৈ অভিভাৱকক আমি অনুৰোধ জনাইছোঁ।